আপুনি কফি খাই ভাল পায়নে? চেনি নোহোৱাকৈ কফি খায়নে? যদি চেনি নোহোৱাকৈ কফি খায় তেন্তে আপোনাৰ শৰীৰৰ বাবে 8টা উপকাৰ হ'ব। কিন্তু কি এই 8টা উপকাৰ? চাওঁ আহক এই প্ৰতিবেদনত। প্ৰথমতে ওজন হ্ৰাস কৰাত সহায় কৰে। চেনিবিহীন কফিত কেলৰি কম থাকে। চেনি যোগ কৰিলে কেলৰি গ্ৰহণ বৃদ্ধি পায়, যাৰ ফলত ওজন বৃদ্ধি হ'ব পাৰে। সেয়ে চেনি নোহোৱাকৈ কফি খালে আপুনি কেলৰিৰ ব্যৱহাৰ হ্ৰাস কৰে, যাৰ ফলত আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰাটো সহজ হয়। দ্বিতীয়তে, তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। ডায়েবেটিছ ৰোগী ব্যক্তিৰ বাবে চেনি ক্ষতিকাৰক হ'ব পাৰে আৰু ইয়াৰ ফলত তেজত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। চেনি নোহোৱাকৈ কফি খালে তেজত চেনিৰ মাত্ৰা সুস্থিৰ কৰি ৰখাত সহায় কৰে আৰু ডায়েবেটিছৰ সম্ভাৱনা কম কৰে। তৃতীয়তে, হৃদযন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি কৰে। অধিক চেনি সেৱনে হৃদৰোগৰ লগত জড়িত। চেনিবিহীন কফিয়ে এই বিপদ হ্ৰাস কৰিব পাৰে। আনহাতে কফিত পোৱা এণ্টি অক্সিডেণ্টে হৃদযন্ত্ৰৰ স্বাস্থ্যত ইতিবাচক অৰিহণা যোগায়। চতুৰ্থতে, বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে। কফিত থকা কেফেইনে বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰ কৰিব পাৰে। চেনি নোহোৱাকৈ কফি সেৱনে ইয়াক আৰু অধিক ফলপ্ৰসূ কৰি তোলে, কিয়নো চেনিয়ে বিপাকীয় প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব পাৰে, শেষত চৰ্বি জ্বলোৱাটো সহায় কৰে। পঞ্চমতে, মগজুৰ কাৰ্যক্ষমতা উন্নত কৰে। কেফেইনে মগজুৰ কাৰ্যকলাপ আৰু জ্ঞানমূলক কাৰ্য বৃদ্ধি কৰে। চেনিবিহীন কফি খালে স্মৃতিশক্তি, সজাগতা, একাগ্ৰতা বৃদ্ধি কৰাৰ লগতে মানসিক ভাগৰ কমি যায়। ষষ্ঠতে, এণ্টি অক্সিডেণ্ট প্ৰদান কৰে। কফিত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে, যিয়ে ফ্ৰী ৰেডিকেলৰ পৰা ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে। চেনিয়ে এই এণ্টি অক্সিডেণ্টবোৰৰ ফলপ্ৰসূতা হ্ৰাস কৰিব পাৰে, গতিকে চেনিবিহীন কফিয়ে অধিক এণ্টি অক্সিডেণ্ট উপকাৰ প্ৰদান কৰে। সপ্তমতে, লিভাৰ স্বাস্থ্য সমৰ্থন কৰে। নিয়মিতভাৱে চেনিবিহীন কফি সেৱন কৰিলে যকৃত ৰোগ যেনে প্ৰদাহ আৰু চৰ্বিযুক্ত যকৃতৰ সম্ভাৱনা কম হোৱা দেখা গৈছে আৰু ইয়াৰ দ্বাৰা যকৃতৰ কৰ্কট ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে। অষ্টমত, ডিপ্ৰেছন আৰু মুড ছুইং হ্ৰাস কৰে। মিঠা নকৰা কফিয়ে মেজাজৰ পৰিৱৰ্তন আৰু হতাশাজনক লক্ষণসমূহ হ্ৰাস কৰি মানসিক স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। ই চেৰ'টনিন আৰু ড'পামিনৰ উৎপাদক উদ্দীপিত কৰে, যাৰ ফলত সামগ্ৰিক মেজাজ উন্নত হয়। চেনিৰ অবিহনে কফিলৈ সলনি হ'লে আপোনাৰ স্বাস্থ্যৰ যথেষ্ট উপকাৰ হ'ব পাৰে আৰু লগতে আপোনাৰ সামগ্ৰিক কফি অভিজ্ঞতাও বৃদ্ধি পাব পাৰে। নিউজ ডেস্ক ৰিপোৰ্ট, গণ অধিকাৰ লাইভ।